যদি এতিয়ালৈকে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে সোণালী সুযোগ কিয়নো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু আকৌ নতুনকৈ ঘোষণা কৰিছে যে যিসকল ব্যক্তি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব কিয়নো অৰুণোদয় 3.0 ৰ বাবে কিন্তু এতিয়াও আবেদন চলি আছে সো আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই বা আবেদন কৰিছিল যদি আপোনালোকে টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে এই ভিডিঅটো চোৱাৰ পিছত কিন্তু অতি সহজতে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে যি সুবিধা প্ৰত্যেক মাহতে 1250 টকাকৈ আপোনাৰ বেংক একাউণ্টত ল'ব পাৰিব গতিকে আপোনালোকে ভিডিঅটো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ ভাল নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেন্ট ভিডিঅসমূহ পাবলৈ তো মই এতিয়া আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাম যে আপোনালোকে অৰুণোদয় আঁচনি ফৰ্মখন কেনেকৈ ফিলআপ কৰিব লগতে আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব ইয়াৰ লগতে আপোনালোকে ফৰ্মটো ক'ৰ পৰা লাভ কৰিব সো এটা চাওক আপোনালোকে ফৰ্মটো কেনেকৈ ফিলআপ কৰিব এটা চাওক এপ্লিকেশন ফৰ্ম ফৰ অৰুণোদয় 3.0 আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তো প্ৰথমতে আপোনালোকৰ প্ৰয়োজন হ'ব এক কপি ফটো এটো সাইডত আপোনালোকে দেখিবলৈ পাইছে এটা আপোনালোকে ফটো লগাব লাগিব লগতে ফটোৰ ওপৰত দি আপোনালোকে ক্ৰছিং সিগনেচাৰ কৰিব লাগিব ওকে এতিয়া আপোনালোকে স্টেপ বাই স্টেপ ফৰ্মটো ফিলআপ কৰিব লাগিব এটা চাওক প্ৰথমতে হতাইছে আৰ ইউ এন এক্সিস্টিং বেনিফিচিয়াৰী আন্ডাৰ অৰুণোদয় স্কিম যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিছে তেনে ক্ষেত্ৰত এজ কৰিব নতা নকৰিব তাৰ পিছত দ্বিতীয় অপচনটো ইয়াতে হোদা হৈছে যে আপোনালোকৰ ৰেশন কাৰ্ডৰ নাম্বাৰ আছে নাই অৰ্থাৎ ৰেশন কাৰ্ড নাম্বাৰ এতে আপোনালোকে বহাব লাগিব তাৰ পিছত ইয়াতে আছে ডিস্ট্ৰিক্ট আপোনালোকৰ ডিস্ট্ৰিক্টৰ নাম বহাব তাৰ পিছত এলএসএ অৰ্থাৎ আপোনালোকৰ বিধানসভা সমষ্টি নামটো দিব লাগিব ওকে এই ডিটেইলছখিনি দিয়াৰ পিছত ইয়াতে আপোনালোকে দিব লাগিব এপ্লিকেন্ট ডিটেইলছ অৰ্থাৎ আপুনি যোনজন ব্যক্তিৰ ফৰ্ম ফিলআপ কৰিছে বা যোনজনৰ বাবে এপ্লিকেশন কৰিব সেইজনৰ ব্যক্তিৰ ডিটেইলছ দিব লাগিব তো প্ৰথমতে আছে এপ্লিকেশন ফাৰ্স্ট নেম অৰ্থাৎ মহিলাজনীৰ প্ৰথম অংশৰ নামটো দিব আৰু ইয়াতে চাওক মিডল নেম লাষ্ট নেম এতে মিডল নেম নাই যদি নিদিব কিন্তু লাষ্ট নেমটো আপোনালোকে দিব লাগিব ওকে তাৰ পিছত ইয়াতে আছে কেয়াৰ অফ ওয়াইফ অফ অর ডটার অফ ঠিক আছে যদি আপোনালোকৰ কেয়াৰ অফ হয় তেনে ক্ষেত্ৰত কেয়াৰ অফ দিব আৰু যদি ওয়াইফ অফ অৰ্থাৎ স্বামীৰ নাম দিব বিচাৰিলে বিবাহিত মহিলাৰ ক্ষেত্ৰত ইয়াতে দিব আৰু অবিবাহিত মহিলাসকলৰ ক্ষেত্ৰত ডটাৰ অফত ক্লিক কৰি আপোনালোকে টিক লগাই আপোনালোকে ইয়াতে নামটো লিখিব লাগিব অৰ্থাৎ গাৰ্ডিয়ান নামটো বা হাজবেণ্ড ফাদাৰছৰ নাম আপোনালোকে লিখিব লাগিব তাৰ পিছত ইয়াতে আছে জেন্ডাৰ আপোনালোকে মেল ফিমেল যেটো হয় আপোনালোকে এটো দিব লাগিব এন্ড ইয়াতে আপোনালোকে দিব আছে ডেট অফ বাৰ্থ আপোনালোকে দিব এতিয়া আপোনালোকে দিব লাগিব ইয়াতে বেংকৰ ডিটেইলছ ওকে এটা চাওক এড্ৰেছ ডিটেইলছ সৰি ইয়াতে আপোনালোকে দিব লাগিব এড্ৰেছ ডিটেইলছত আপোনালোকৰ ব্লকৰ নাম বা ইউএল নেম বা এমএসসি নেম আপোনালোকে বহাব লাগিব তাৰ পিছত ইয়াতে জিপি নেম বা বিসিডিসি নেম বা বিডিসি বা ওয়ার্ড নাম্বার আপোনালোকে ইয়াতে নেমটো আপোনালোকে দিব লাগিব ওকে তাৰ পিছত ইয়াতে আছে ভিলেজ নেম আপোনালোকৰ ভিলেজৰ নাম এন্ড লোকেলিটি বা ল্যান্ডমাৰ্ক আপোনালোকে দিব লাগিব মোবাইল নাম্বাৰ আৰু পিন কোড ইয়াতে বহাব হাউস নাম্বাৰ ইয়াতে দিব আৰু থানাৰ নাম ইয়াতে একদম হেকত আপোনালোকে পুলিশ ষ্টেচন নামটো দিব লাগিব আৰু 3 নম্বৰ অপচনত চাক প্ৰাইভেটি হাউস হোল্ড যেটো দেখিছে ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যেটো আপোনালোকৰ বাবে জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে সিলেক্ট কৰিব লাগিব অৰ্থাৎ আপুনি যে অৰুণোদয় আঁচনিৰ বাবে যোগ্য বা আপুনি যে অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিব আপুনি কোনটো ক্যাটেগৰীৰ পৰা বিলং কৰি আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপচন সিলেক্ট কৰিব লাগিব যেনেকৈ উইন্ডো আছে দিব্যাংগজন আছে ডাইভৰ্স মহিলা আছে ওমেন এওয়াই বেনিফিচিয়াৰী আছে তাৰ পিছত আনমেৰিড ওমেন আছে ৰেজিষ্টাৰ্ড ওমেন লিভিং ইন গভৰ্ণমেণ্ট ৰেজিষ্টাৰ ওল্ড এজ হোম ইনষ্টিটিউট আছে অৰ্থাৎ যেসকল নেকি বৃদ্ধাশ্ৰমত আছে সেইসকল তাৰ পিছত ইয়াতে আছে যেসকলৰ নেকি 2 লাখ অৰ্থাৎ হাউস হোল্ড ইনকাম লেছ দেন 20 লাখ এনুৱেল যেসকল নেকি 2 লাখতকৈ কম ইনকাম সেইসকল বা ডেস্টড ওমেন লিভিং অন এলম এনেকুৱা এই যি কেইটা অপচন দেখিবলৈ আছে ইয়াৰ পৰা যিকোনো অপচন এটা আপোনালোকে সিলেক্ট কৰিব লাগিব বা আপোনালোকে যিকোনো ক্যাটেগৰীৰ পৰা বিলং কৰিব লাগিব তেতিয়াহে অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াতে আহি গৈছে আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ আপোনালোকে দিব লাগিব যেনেকৈ বেংকৰ নেম বেংকৰ একাউণ্ট নাম্বাৰ বেংকৰ নেম ব্ৰাঞ্চ নেম আইএফএসচি কোড তাৰ পিছত ইয়াতে বেংকৰ পাছবুক আছে নাই আপোনালোকে এটো ইউজ কৰিব আৰু বেংকৰ পাছবুকখন ফটো মাৰি দি দিব লাগিব অৰ্থাৎ ফটো ষ্টেট কৰি দিব তাৰ পিছত ইয়াতে কনসেন্ট আৰু সেলফ ডিক্লাৰেশন ইয়াতে আপোনালোকে আধাৰ নাম্বাৰ বহাব লাগিব আৰু তাৰ পিছত ইয়াতে আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰটো বহাব আৰু এটা সেলফ ডিক্লাৰেশন এটা আপোনালোকে ইউজ কৰিব এন্ড আপোনালোকে তলত চাওক আপোনালোকে দেখিবলৈ সিগনেচাৰ এটা আপোনালোকে ইয়াতে সিগনেচাৰ মাৰিব লাগিব আৰু একদম হেকত আপোনালোকে দেখিব লব স্বঘোষণা অৰুণোদয় 3 বাবে ইয়াতে আপোনাৰ নাম আৰু বয়স ঠিকনা ৰেশন কাৰ্ডৰ নাম্বাৰ এহমো দি আপোনালোকে জাস্ট তলত একদম তলত আহিব আৰু ইয়াতে আপোনাৰ তাৰিখ আৰু সিগনেচাৰ কৰি আপোনালোকে এই ফৰ্মটো কিন্তু লগত জমা দিব লাগিব অৰ্থাৎ 3টা ফৰ্ম আপোনালোকে কি কৰিব লাগিব একেলগে জমা দিব লাগিব আৰু নিশ্চয় দেখা পালে যে ফৰ্মখন আপোনালোকে কেনেকৈ ফিলআপ কৰিব পাৰিব এতিয়া কথা হ'ল যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব ইয়াতে চাওক এখন ৰেশন কাৰ্ড এগৰাকী অৰুণোদয় হিতাধিকাৰী অৰ্থাৎ আপোনালোকৰ কিন্তু
ৰেচন কাৰ্ড থাকিব লাগিব আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক অৰ্থাৎ আপোনালোকে যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকৰ ৰেচন কাৰ্ড সৈতে আধাৰ লিংক থাকিব লাগিব আৰু আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক তাৰপিছত অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ইয়াতে কোৱা হৈছে 18 বছৰৰ ঊৰ্ধ্বত যিকোনো মহিলাই এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব তো আপোনালোকৰ কি নথিপত্ৰ লাগিব হে নিশ্চয় বুজি পালে আপোনালোকৰ বেংক একাউণ্ট লাগিব ৰেচন কাৰ্ড থাকিব লাগিব ভোটাৰ আইডি থাকিব লাগিব এই কেইটা ডকুমেণ্টছ হ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব এতিয়া আপোনালোকে ফৰ্মখন ক'ত লাভ কৰিব ফৰ্মখনৰ লিংক মই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ ইয়াৰ উপৰিও আপোনালোকে কিন্তু আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ BCDCৰ পৰা ফৰ্মখন সংগ্ৰহ কৰিব পাৰিব আৰু ফৰ্মখন ফিল আপ কৰাৰ পিছত আকৌ আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ BCDCত ফৰ্মখন জমা দিব লাগিব তো আশা কৰিছোঁ আপুনি নিশ্চয় জানিব পাৰিলে যে অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ কেনেকৈ এপ্লাই কৰিব পাৰিব ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা জানিবলৈ কোৱেশ্চন আছে নিশ্চয় কমেণ্টত জনাব পাৰে আৰু যদি আপোনালোকৰ বুজিব অসুবিধা আছে নিশ্চয় কমেণ্টত জনাব তো এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' মোক পাবলৈ এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিবলৈ পাহৰিব